हेलो गाइस আপোনালোকক মোৰ নতুন ভিডিও এটা লৈ স্বাগতম জনালো আজি আমাৰ টপিকটো হৈছে গভৰ্ণৰ জেনেৰেল এণ্ড ভাইসৰয় অফ ইণ্ডিয়া ফাৰ্ষ্ট গভৰ্ণৰ অফ জেনেৰেল প্ৰথমতে আছিল কি গভৰ্ণৰ অফ জেনেৰেল আছিল আৰু সেই গভৰ্ণৰ অফ জেনেৰেল প্ৰথম হৈ গল ৰবাৰ্ট ক্লাইভ এই ৰবাৰ্ট ক্লাইভে ডুৱেল সিস্টেমটো ইন্ট্ৰোডিউস কৰিছে dual system dual system introduce কোনে কৰিছিল ৰবাৰ্ট ক্লাইভ ওকে সেই পোষ্টটো প্ৰথমতে যোনটো পোষ্ট আছিল গভৰ্ণৰ অফ জেনেৰেল সেই পোষ্টটো এখন এক্ট আনিলে ৰেগুলেটিং এক্ট 1773 আহিলে যাৰ পৰা যোনটো গভৰ্ণৰ অফ জেনেৰেল আছিল সেইটো ট্ৰান্সফাৰ হৈ কিনে কনভাৰ্ট হৈ কিনে গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈ গল ওকে গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈ গল আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন হৈ গল ৱাৰেন হেষ্টিংছ আমি আৰু এটা কথা ইয়াত জানি থবলগীয়া কথা কি ৰেগুলেটিং এক্ট 1773 এই ৰেগুলেটিং এক্ট 1773 খনৰ পৰাই আমাৰ সুপ্ৰিম কোৰ্টটো এস্টাব্লিশ হৈছিল আমাক যদি খুদে কোনখন এক্টৰ দ্বাৰা সুপ্ৰিম কোৰ্ট এস্টাব্লিশ হৈছিল ইন কলকাতাত ঠিক তেনেদৰে আমি তেতিয়া ক'ব লাগিব ৰেগুলেটিং এক্ট 1773 দ্বাৰা আমাৰ কলকাতাত প্ৰথম ফাৰ্ষ্ট সুপ্ৰিম কোৰ্ট এস্টাব্লিশ হৈছিল হৈ গল আমি আৰু এটা কথা গম পালো যে গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈ গল ৱাৰেন হেষ্টিংছ সেই গভৰ্ণৰ জেনেৰেল অফ বেংগলটো কনভাৰ্ট ইনটু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিলে তাৰ পৰা বেংগলটো কাটি ইণ্ডিয়া বহাই দিলে আৰু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিলে আৰু এই কামটো কৰিলে তোমাৰ এখন এক্ট আহিলে যোনখন এক্টৰ দ্বাৰা এই কামটো কৰা হ'ল আৰু এক্টখনৰ নাম হৈ গল চাৰ্টাৰ এক্ট 1833 কি হয় চাৰ্টাৰ এক্ট 1833 দ্বাৰা হল এতিয়া আমি চাম যে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন হৈ গল লৰ্ড উইলিয়াম বেন্টেনিং আমি তেখেতৰ বিষয়ে বহুত পঢ়িবলৈ আছে আমি তেখেতৰ বিষয়ে পঢ়িমো তেখেতক কি বুলি কয় কি বুলি নকয় হৈ গল তাৰ পৰা এইটো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যোনটো পোষ্ট আছিলে সেই পোষ্টটো ভাইসৰয় অফ ইণ্ডিয়া কৰি দিলে কোনখন এক্টৰ দ্বাৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট 1858 এখন এক্ট আনিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এক্ট 1858 যাৰ দ্বাৰা কি কৰিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পোষ্টটো ভাইসৰয় অফ ইণ্ডিয়া কৰি দিলে আমাক যদি এটা কুৱেশ্যন আহে যে লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ইয়াত জেনেৰেলটো থাকি গল সৰি GENERAL গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লাষ্ট তেনেহলে কোন হ'ব লৰ্ড কেনিং ওকে হৈ গল যদি আমাক কুৱেশ্যন আহে যে ফাৰ্ষ্ট ভাইসৰয় অফ ইণ্ডিয়া আমিতো পোষ্টটো কনভাৰ্ট কৰি দিলো পোষ্টটো কনভাৰ্ট হৈ যোৱাৰ পিছত ফাৰ্ষ্ট ভাইসৰয় কোন হৈ গল লৰ্ড কেনিং তাৰ পৰা মানে লৰ্ড কেনিঙৰ পাছৰ যিমানখিনি আমাৰ ভাইসৰয় থাকিব তেওঁলোক সবকে ভাইসৰয় বুলিয়ে কোৱা হয় হৈ গল আৰু এটা ইয়াত লাইন লিখা আছে আপোনালোকে চাব The Viceroy of India was appointed directly by the British government. যোনজন ভাইসৰয় আছিল সেই ভাইসৰয়জনক ডাইৰেক্টলি এপইন্ট কৰে ব্ৰিটিছ গভৰ্ণমেণ্টে হৈ গল আমি এতিয়া ৰবাৰ্ট ক্লাইভৰ বিষয়ে আমি কি গম পালো ডুৱেল সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিলে হৈ গল এতিয়া আমি পঢ়িম ৱাৰেন হেষ্টিংছৰ বিষয়ে আৰু ৱাৰেন হেষ্টিংছ কোন আছিল গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল কোন আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু এই ৱাৰেন হেষ্টিংছৰ দিনত কি আহিছিলে ৰেগুলেটিং এক্ট 1773 আমি জানো এইখন এক্টৰ দ্বাৰা আমাৰ কলকাতাত সুপ্ৰিম কোৰ্ট এস্টাব্লিশ হৈছিল আৰু ৱাৰেন হেষ্টিংছৰ দিনত আহিছিলে এস্টাব্লিশমেন্ট অফ এছিয়াটিক সোসাইটি ইন অফ কলকাতা হৈ গল আৰু ৱাৰেন হেষ্টিংছৰ টাইমত ফাৰ্ষ্ট এংলো মাৰাঠা ৱাৰ হল ফাৰ্ষ্ট এংলো মাৰাঠা ৱাৰ কেতিয়াৰ পৰা কেতিয়ালৈকে 1776 পৰা 1782 লৈকে হৈ গল আৰু এখন এক্ট আহে তেওঁৰ দিনত ৱাৰেন হেষ্টিংছৰ দিনত পিচ ইণ্ডিয়া এক্ট 1884 আৰু আমি আমাৰ আগতে হৈ যোৱা এক্সাম কিছুমানত আমি এই কুৱেশ্যনটো দেখি আহিছো যে পিচ ইণ্ডিয়া এক্ট
1784 কাৰ দিনত আহিছিল সেয়া হৈ গ'ল আপোনাৰ ৱাৰেন হেষ্টিংছৰ দিনত আহিছিল হৈ গ'ল সেকেন্ড মাইসোৰ ৱাৰ কি হল সেকেন্ড মাইসোৰ ৱাৰ কাৰ দিনত হল ৱাৰেন হেষ্টিংছৰ দিনত আৰু এই সেকেন্ড মাইসোৰ ৱাৰখন হৈছিলে 1784 ত আৰু এই মাইসোৰ ৱাৰখনৰ শেষত এখন ট্ৰিটি সাইন হৈছিলে আৰু ট্ৰিটিখন আছিলে ট্ৰিটি অফ মাংলুৰু ট্ৰিটি অফ মাংগালোৰ কেতিয়া হৈছিলে 1784 আৰু এই ট্ৰিটি অফ মাংগালোৰত আছিল টিপু সুলতান এণ্ড ৱাৰেন হেষ্টিংছ টিপু সুলতান আৰু ৱাৰেন হেষ্টিংছৰ মাজত এইখন ট্ৰিটি সাইন হৈছিলে আৰু এই ট্ৰিটিখনত মানে এই যুদ্ধখনত যোনখন হৈছিলে সেকেন্ড মাইসোৰ ৱাৰ তাৰ এজন মানুহ মৰিছিলে সেয়া হৈ গ'ল হাইদাৰ আলী আমাক যদি কোৱেশ্চন সোধে যে সেকেন্ড মাইসোৰ ৱাৰত কাৰ মৃত্যু হৈছিল সেয়া হৈ গ'ল হাইদাৰ আলী আৰু এটা ইয়াৰ কোৱেশ্চন বনিব পাৰে সেকেন্ড মাইসোৰ ৱাৰৰ কোনখন ট্ৰিটি সাইন হৈছিল সেই ট্ৰিটিখনৰ নাম হ'ল ট্ৰিটি অফ মাংগালোৰ 1784 ত সাইন হৈছিল আৰু সাইন কৰিছিল টিপু সুলতান আৰু ৱাৰেন হেষ্টিংছৰ মাজত ৰিংছ অফ ফ্ৰিঞ্চ পলিচি মানে কি হয় ৰিংছ অফ ফ্ৰিঞ্চ পলিচি মানে মই চফা কৰি লৈছো এইখন ধৰি লওক ব্ৰিটিছ গভৰ্ণমেণ্ট ব্ৰিটিছৰ ইয়াত কিবা এটা আছে ব্ৰিটিছৰ নিজৰ ধৰি লওক ফেক্টৰী হওক বা যিয়ে নহওক কিয় কিবা এটা আছে তেওঁলোকৰ ওচৰে পাজৰে যিমানখিনি এখন ধৰি লওক ইয়াত এখন আছে ইয়াত ইণ্ডিপেণ্ডেণ্ট এইখিনিত আপোনালোকৰ কি হ'ল কোনোবা এজন ৰজাই শাসন কৰি আছে ধৰি ললো এই ঠাইখিনিত এই গোটেই ঠাইখিনিতে ধৰি লওক কোনোবা ৰজাই তাত শাসন কৰি আছে ব্ৰিটিছে কি কৰে তেওঁলোকক ইয়াত ব্ৰিটিছৰ মানুহ ৰখিয়া দিয়ে মানে ধৰি লওক ব্ৰিটিছৰ মানুহৰ তাত পহৰা দিয়ে যেনেকে আমাৰ এতিয়া ধৰি লোৱা যেনেকে বৰ্ডাৰত আৰ্মি থাকে ঠিক তেনেদৰে তেওঁলোকৰ মানে ব্ৰিটিছে তেওঁলোকক প্ৰটেকশ্যন দিয়ে আৰু তেওঁলোকক প্ৰটেকশ্যন দিয়া মূল কাৰণটো এটাই যে ডাইৰেক্ট ব্ৰিটিছক কোনো এটেক কৰিব নোৱাৰে যাতে এই ৰাজ্যখনক এই ৰাজ্যখনক যেতিয়া নেকি এটেক কৰিব এই কিংডমটোক যেতিয়া নেকি বেলেগে আহি কিনে এটেক কৰিব তেতিয়া তাহাঁতৰ মাজত ইয়াত যুদ্ধ হ'ব এই যুদ্ধখিনি কৰাৰ পিছতে তেওঁলোকক পাবহি সেইবাবে তেওঁলোকে তেওঁলোকৰ নিজৰ প্ৰটেকশ্যনৰ কাৰণে তেওঁলোকে ইয়াত মানুহ ৰাখিছিল হৈ গ'ল তাকে কয় হয় ৰিংছ অফ ফ্ৰিঞ্চ পলিচি ওকে আৰু কি কৰিলে এবলিউজ ডুৱেল চিষ্টেম অফ গভৰ্ণমেণ্টৰ যোনটো ডুৱেল চিষ্টেমটো ইন্ট্ৰডিউচ কৰিছিলে মই আগতে কৈছিলো আপোনালোকক ৰবাৰ্ট ক্লাইভে আমাক যদি সোধে যে ডুৱেল চিষ্টেম কোনে ইন্ট্ৰডিউচ কৰিছিলে সেয়া হৈ গ'ল ৰবাৰ্ট ক্লাইভ কিন্তু ডুৱেল চিষ্টেমটো কোনে এবলিউজ কৰিছিলে এবলিউজ মিন্স হৈছে কোনে মানে নাইকিয়া কৰি পেলালে সেয়া হৈ গ'ল ৱাৰেন হেষ্টিংছ ওকে আমি এই লাইনটো চাব লাগিব আমি ইন 1772 কলকাতা বিকামছ দ্য capital of British India a discussion made by the Governor General of Bengal Warren Hastings হৈ গ'ল 1772 কলকাতাত ক্যাপিটাল হিচাপে এস্টাবলিশ কৰে কোনে কৰে ৱাৰেন হেষ্টিংছে আমাক যদি এইটো কোৱেশ্চন সোধে যে কলকাতাখনত কেতিয়া ক্যাপিটাল হিচাপে ক্যাপিটাল মানে বনাই ক্যাপিটাল হিচাপে মানে এটা মৰ্যাদা দিয়ে কেতিয়া দিয়ে হৈছে সেয়া দিছিলে 1772 আৰু কোনে দিছিলে ৱাৰেন হেষ্টিংছৰ দিনত দিছিলে হৈ গ'ল তাৰ ভিতৰতে আমি আৰু এটা কোৱেশ্চন এড কৰি ৰাখো কলকাতাত তো আমাৰ তেতিয়া ক্যাপিটাল আছিল কলকাতাৰ পৰা 1900